সো 3P অফ পাব্লিক স্পিকিং এতিয়া আহি গ'ল 3P অফ পাব্লিক স্পিকিং চোৱাচোন কি দিয়া আছে ইয়াত দিয়া আছে নাম্বাৰ 1 কি দিয়া আছে প্ৰিপেয়াৰ আমি কেনেকৈ প্ৰিপেয়াৰ হ'ম আমি কেনেকৈ সাজু হ'ম নাম্বাৰ 2 হ'ল প্ৰেক্টিছ এণ্ড নাম্বাৰ 3 হ'ল কি পাৰফৰ্ম প্ৰিপেয়াৰ যেতিয়া আমি পাব্লিক স্পিকিং কৰিম ইয়াত ফাৰ্ষ্ট আমি সাজু হ'ব লাগিব এইখিনি সাজু বুলি কোৱাৰ লগে লগে ঘৰত আমি সুন্দৰকৈ স্ক্ৰিপ্টখিনি বনাব লাগিব কেনেকৈ স্ক্ৰিপ্ট বনাই পিনে সুন্দৰকৈ আমি ঘৰত আমি কি কৰিব লাগিব স্ক্ৰিপ্টত কি এড কৰিব পাৰোঁ কিবা সং এড কৰিব পাৰোঁ নেকি কিবা কবিতা বা পয়েমছ এড কৰিব পাৰোঁ নেকি কিবা শায়ৰী এড কৰিব পাৰোঁ নেকি কিবা দুটা লাইন মহৎ লোকৰ বাণী এড কৰিব পাৰোঁ নেকি এইবিলাক ভাবিব লাগিব এনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব যেতিয়া মঞ্চত আমি ভাষণ বা বক্তৃতা প্ৰদান কৰিব যাম ইয়াকে কোৱা হয় প্ৰিপেয়াৰ হোৱা নেক্সট নাম্বাৰ 2 প্ৰেক্টিছ আমি ঘৰত কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব এয়া দাপনৰ সন্মুখতে হওক মোবাইলটো সন্মুখত ৰাখি পিনিয়ে হওক বা আমাৰ কম্পিউটাৰ বা লেপটপৰ সন্মুখতে হওক খুব সুন্দৰকৈ বা আমাৰ ভাই বন্ধুবিলাকৰ সন্মুখতে হওক খুব সুন্দৰকৈ সিহঁতৰ আগত ৰাখি পিনে আমি কি কৰিব পাৰোঁ প্ৰেক্টিছ কৰিব পাৰোঁ বোলে মই প্ৰেক্টিছ কৰিম শুনাচোন তুমি ভালদৰে মই পাৰি আছোঁ নে নাই শুনাচোন এনেকৈ আমি কি কৰিব পাৰোঁ প্ৰেক্টিছ কৰিব পাৰোঁ আৰু প্ৰেক্টিছ কৰিলে পিনে যিখিনি আমাৰ কথা কোৱাৰ সক্ষমতা সেইখিনি কি হ'ব অলপ পৰিমাণে হ'লেও কি হ'ব বৃদ্ধি হোৱা দেখা পোৱা যায় এণ্ড দ্য নেক্সট ওৱান কি কৈ আছে পাৰফৰ্ম আৰু পাৰফৰ্ম মানে হ'ল একেবাৰে লাষ্টত গৈ পিনে কি কৰিব লাগিব আমি মঞ্চত উঠিব লাগিব মঞ্চত উঠি পিনে কি কৰিব লাগিব আমি আমাৰ স্পীচখিনি আমি আমাৰ বক্তৃতাখিনি ডেলিভাৰ কৰিব লাগে পাৰফৰ্ম কৰিব লাগে গতিকে পাৰফৰ্ম কৰাৰ সময়ত মানি চলিবলগীয়া কেতবোৰ কথা আছে যিবিলাক কথা আমি পৰৱৰ্তী পৰ্যায়ত আমি পঢ়িম পৰ্যায় অনুসাৰে কিন্তু ইয়াতে কৈ থ'ব বিচাৰোঁ যেতিয়াই তোমালোকে পাব্লিক স্পিকিং কৰিবা ভাষণ প্ৰদান কৰিবা বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা তেতিয়াই কি কৰিবা যে সন্মুখত যিসকল মানুহ বহি আছে সিহঁতৰ পিনে নাচাই পিনে দূৰত একেবাৰে দূৰণিত চাবা ঠিক আছে একেবাৰে দূৰণিত চাই পিনে তেতিয়া কি কৰিবা নিজে কমিউনিকেট কৰাৰ যত্ন কৰিবা এয়া হৈ গ'ল আমাৰ কি পাৰফৰ্ম এনেকৈ আমি কিবা এটা বস্তু পাৰফৰ্ম কৰা দেখা পোৱা যায় অ'কে